সূৰুযমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ শুনে কৈ আছিল, মই নিবিচাৰোঁ যে তহঁতে মোৰ কাৰণে কিবা কষ্ট পাওঁ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, মোৰ কষ্টৰ কথা তই ঠিকেই ভাবিছ, পিছে নিজৰ কষ্টৰ কথা নাভাব কিয়? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ বিজয়ৰ মাকে কৈ আছিল, কিমান যে ধুমুহা পাৰ কৰিলোঁ মই জানো, কিমান যে মানুহৰ প্ৰশ্নৰ উত্তৰ দিলোঁ, তথাপি কিন্তু নিজৰ ল'ৰাটোৰ প্ৰিয় হ'ব নোৱাৰিলোঁ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ শুনে কৈ আছিল, কিবা ৰহস্য ছোৱালীজনীৰ, দেখাততো সহজ সৰল মৰম লগা, নিশ্চয় সেই মানুহজনে কিবা গণ্ডগোল কৰিছে। সেই বন্ধু বান্ধৱীসকল আজি নিশা ৮ বজাত ৰং টিভিত আহিবলগীয়া সূৰুযমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।